নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ 14 নম্বৰ অধ্যায় আমাৰ সামাজিক সমস্যা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত উত্তৰ লিখা। ক নম্বৰটো হৈছে সামাজিক সমস্যা বুলিলে কি বুজা? উত্তৰত লিখিবা সমাজ জীৱনত প্ৰভাৱ পেলাই সমাজ জীৱন নষ্ট কৰা সমস্যাবোৰক সামাজিক সমস্যা বুলি কোৱা হয়। এতিয়া উদাহৰণ হিচাপে বাল্য বিবাহ এক সামাজিক সমস্যা। যেহেতু ছোৱালীৰ উপযুক্ত বয়সেৰে পৰিপুষ্ট নৌহতেই তেওঁলোকক বিয়া দিয়া হয়, সেইটোকে কয় বাল্য বিবাহ। আৰু এই সমস্যাসমূহ সমাজৰ বিভিন্ন অংশত দেখা যায় আৰু ইয়াৰ আৰ্থিক, নৈতিক, সাংস্কৃতিক বা ৰাজনৈতিকো হ'ব পাৰে। গতিকে সমাজৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি একতাৰ দোলেৰে বান্ধ খাব লাগিব। তেতিয়াহে সমাজৰ সমস্যাসমূহ লাহে লাহে নাইকিয়া হ'ব। এতিয়া খ নম্বৰ প্ৰশ্নটো চাওঁ আহা। সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? উত্তৰ লিখিবা সমাজত একতা গঢ়ি তোলাত প্ৰয়োজনীয় গুণসমূহ হৈছে সহানুভূতি, সহনশীলতা, ভাতৃত্ববোধ, সততা, ন্যায়, সহযোগিতা, একতা, দেশপ্ৰেম, আদৰ্শ আৰু নৈতিকতা, শান্তিপ্ৰিয়তা আদি। এই গুণসমূহ যদি থাকে তেতিয়াহ'লে আমাৰ সমাজত একতা গঢ়ি তুলিব পাৰিব। গ নম্বৰটো হৈছে সামাজিক সমস্যাবোৰ কি কি? উত্তৰ লিখিবা সমাজৰ দিশ অনুসৰি বিভিন্ন ধৰণৰ সামাজিক সমস্যা দেখা যায়। সেইসমূহ হৈছে দৰিদ্ৰতা, শিক্ষাৰ অভাৱ, লিংগ বৈষম্য, শিশু শ্ৰম, যৌতুক প্ৰথা, ধৰ্মীয় আৰু জাতিগত বৈষম্য আদি। ঘ নম্বৰটো চোৱা সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? যিবোৰ আমাৰ সামাজিক সমস্যা ইয়াৰ আগৰ প্ৰশ্নটোত আমি পাই আহিছোঁ আৰু সেই সমস্যাখিনিনো কোনবোৰ কাৰকে অৰিহণা যোগায় আমি লিখিব লাগে। সেই কাৰকসমূহ হৈছে অশিক্ষিত, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা, উচ্চ নীচ ভাৱ আৰু ধনী দুখীয়াৰ ভেদাভেদ। এইবোৰ কাৰকে সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায়। এইবোৰ কাৰণতে আমাৰ সমাজত সমস্যাৰ সৃষ্টি হয়। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে খালী ঠাই পূৰ কৰা। আমি খালী ঠাইসমূহ পূৰ কৰিব লাগে। প্ৰথমটো হৈছে আমি সকলোৱে একেলগে ড্ৰেছ পাতি বাস কৰোঁ। ইয়াত হ'ব সমাজ পাতি বাস কৰোঁ। খটো হৈছে ড্ৰেছ হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। ইয়াত হ'ব অন্ধবিশ্বাস। অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। গটো হৈছে সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত ড্ৰেছ সৃষ্টি হয়। ইয়াত হ'ব অশান্তিৰ সৃষ্টি হয়। ঘটো হৈছে ৰাইজৰ সচেতনতা আৰু ড্ৰেছ নহ'লে কোনো সমস্যা সমাধান নহয়। ইয়াত হ'ব সহযোগিতা। সহযোগিতা নহ'লে কোনো সমস্যা সমাধান নহয়। আৰু ঙটো হৈছে লিখা নপঢ়া নজনা লোকক কি বুলি কোৱা হয়? নিৰক্ষৰতা লোক বোলে। এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া ক অংশৰ লগত আমি খ অংশ মিলাব লাগে। প্ৰথমটো হৈছে অন্ধবিশ্বাসৰ কোনো ইয়াত হ'ব বৈজ্ঞানিক ভিত্তি নাই। তাৰ পিছৰটো হৈছে অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি। ইয়াত হ'ব সামাজিক সমস্যা। এইসমূহ হৈছে সামাজিক সমস্যা। তাৰ পিছৰটো দিছে পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে শিশু শ্ৰমিকৰ সৃষ্টি হয়। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটোত দিছে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। ইয়াৰ তলৰ বাক্যৰ যিবিলাক অশুদ্ধ হৈ আছে সেইসমূহ আমি পুনৰ শুদ্ধকৈ লিখিব লাগে। এতিয়া প্ৰথমটো দিছে ক গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। এইটো যিহেতু শুদ্ধ গতিকে আমি পুনৰ নিলিখো, ইয়াত শুদ্ধ বুলি লিখিবা নাইবা একেটো বাক্যকে লিখি দিব পাৰা যিহেতু বাক্যটো শুদ্ধ হৈ আছে। এতিয়া খটো চোৱা কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। এইটো শুদ্ধ গতিকে আমি শুধৰাব নালাগে এইটো। গটো হৈছে লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। এইটো শুদ্ধ। তাৰপিছৰটো হৈছে নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। এইটো একেবাৰে অশুদ্ধ কাৰণ নিৰক্ষৰতাই সমাজৰ পৰা কেতিয়াও অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে। ইয়াত তোমালোকে নোৱাৰে বুলি লিখিবা। তাৰপিছৰটো হৈছে টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে। এইটো একেবাৰে ভুল গতিকে আমি উত্তৰ লিখিম টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে। তাৰপিছতে 5 নম্বৰ প্ৰশ্নটো হৈছে চমু টোকা লিখা। আমি চমু টোকা লিখিব লাগে। প্ৰথমটো হৈছে অন্ধবিশ্বাস।
ইয়াত লিখিবা অন্ধবিশ্বাস হৈছে বৈজ্ঞানিক ভিত্তিহীন বিশ্বাস যি মূলত ভ্ৰান্ত ধাৰণা এটা। ই সাধাৰণতে শিক্ষাৰ অভাৱ, সমাজৰ প্ৰচলিত ধাৰণা আৰু কুসংস্কাৰৰ ফলতেই সৃষ্টি হয়। আৰু অন্ধবিশ্বাসে সমাজৰ বিকাশত বাধা সৃষ্টি কৰে আৰু কেতিয়াবা অপকাৰো কৰিব পাৰে। উদাহৰণস্বৰূপে আমি কলা মেকুৰী দেখিলে অমংগল হয় বুলি কওঁ বা কেতিয়াবা কয় গৃহস্থৰ দুৱাৰত জোঙা কাঠ ৰাখিলে ভূতে আহিব নোৱাৰে বুলি কোৱা হয়। এইসমূহ হৈছে অন্ধবিশ্বাস। আৰু শিক্ষাৰ প্ৰসাৰ আৰু বিজ্ঞান মনস্ক দৃষ্টিভংগীয়ে এই অন্ধবিশ্বাস দূৰ কৰিব পাৰে। এতিয়া খটো হৈছে কুসংস্কাৰ। ইয়াত লিখিবা কুসংস্কাৰ হৈছে সমাজত প্ৰচলিত অযৌক্তিক আৰু বৈজ্ঞানিক ভিত্তিহীন ধাৰণা বা বিশ্বাস। ই সাধাৰণতে অশিক্ষা, যিসকল অশিক্ষিত, অজ্ঞতা আৰু কুৰীতিৰ ফলতে এই কুসংস্কাৰ জন্ম লয়। আৰু কুসংস্কাৰে সমাজৰ উন্নতিৰ পথত বাধা সৃষ্টি কৰে আৰু মানুহক ভ্ৰান্ত বিশ্বাসত আবদ্ধ কৰি ৰাখে। তাৰপিছতে হৈছে যৌতুক। ইয়াত লিখিবা যৌতুক হৈছে বিবাহৰ সময়ত কইনা পক্ষৰ পৰা দৰা পক্ষলৈ নগদ ধন, গহনা পাত, সামগ্ৰী আদিৰ দাবী কৰা এক অপপ্ৰথা। এই প্ৰথাটো সমাজৰ বাবে এক গম্ভীৰ সমস্যা হৈ আহিছে আৰু যিয়ে বিশেষকৈ মহিলাসকলৰ ওপৰত অত্যাচাৰ আৰু বৈষম্যৰ সৃষ্টি কৰে। এই যৌতুক প্ৰথাটো হৈছে কইনাৰ পৰিয়ালৰ অৰ্থনৈতিক সংকট বৃদ্ধি কৰে আৰু মহিলা নিৰ্যাতন, ঘৰুৱা হিংসাৰ কাৰণ হয় আৰু কন্যা সন্তানক সেইবাবে অৱহেলাও কৰা দেখা যায়। আৰু এই যৌতুক প্ৰথা বেআইনী আৰু ভাৰতত 1961 চনৰ যৌতুক নিষেধ আইন অনুসৰি যৌতুক লোৱা দিয়া দুয়োটাই অপৰাধ হয়। সমাজত এই কুপ্ৰথা বন্ধ কৰিবলৈ সচেতনতা আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা। আমি সামাজিক সমস্যা সমাধানৰ কাৰণে একতাৰে থাকিব লাগিব আৰু এই একতাৰনো কি ভূমিকা আছে আমি তাকে লিখিব লাগে। এতিয়া উত্তৰত লিখিবা সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিসীম। সমাজ হলে সমস্যা হবই। ৰাইজৰ একতা, পাৰস্পৰিক সহযোগিতা থাকিলে সমাজৰ সমস্যা চৰকাৰৰ অনুদান নোহোৱাকৈয়ে সমাধান কৰিব পাৰি। আমি যদি সকলো মিলি একগোট হৈ সমাজৰ পৰা হিংসা, দেশ, ভেদাভেদ পৰিহাৰ কৰোঁ আৰু এখন নিকা সমাজ গঢ়ি তুলিব পাৰোঁ তেন্তে সমাজৰ সমস্যাসমূহ লাহে লাহে সমাধান হ'ব। আৰু সমাজত একতা আৰু সংহতি থাকিলে সমাজৰ ক্ষতি সাধন কৰিব পৰা কাৰকসমূহ সিমান সক্ৰিয় হৈ উঠিব নোৱাৰে আৰু ফলত সমাজত সমস্যাৰ সংখ্যাও কমিব। ৰাইজে সমূহীয়াভাৱে আলোচনা কৰি একোটা সমস্যাৰ সমাধানৰ উপায় উলিয়াব পাৰে। এই স্থানীয় সমস্যা কিছুমান ৰাইজে একগোট হৈয়ে সমাধান কৰিব পাৰে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।